জামগুৰিহাটৰ কন্যকা কৃষিপামত নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শীতৰ সেমেকা নিশা জুই ফুৱাই বিহু উপভোগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জামগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত অৱস্থিত বিশাল কৃষিপাম কন্যকাত শুকুৰবাৰে নিশা 10 বজাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাংসদ পল্লৱলোচন দাস আৰু প্ৰবীত্ৰ মাৰ্ঘেৰিটাক লগত লৈ কন্যকাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক গায়ন বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা থকা এটা শৰীৰ চৰ্চা কেন্দ্ৰ উদ্বোধন কৰে। শীতৰ সেমেকা নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে কন্যকাৰ বুকুত জুইৰ লৈ বিহু নৃত্যও উপভোগ কৰে। উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা কন্যকা কৃষিপামৰ বৰ্তমানৰ উন্নয়নমুখী যাত্ৰাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কন্যকাৰ আৰম্ভণিৰ দিনটোৰ পৰাই মই বহুতবাৰ আহিছোঁ আৰু এতিয়া কন্যকা বহুমুখী পামখন সকলো ফালৰ পৰা নদন বদন হৈ পৰিছে আৰু ইয়াৰ লগত কেইবাটাও সুন্দৰ সংযোজন হৈছে। আজি এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু যোগ কেন্দ্ৰ এটাও ইয়াতে উদ্বোধন হ'ল আৰু একেবাৰে অসমীয়া আমাৰ পৰম্পৰাৰে নিৰ্মাণ কৰা আমাৰ ঘৰসমূহ দেখিলোঁ। ইয়াতে জুইৰ আগত বিহু নাচ দেখিলোঁ। ভাল লাগিল মনটো। অহাকালি গোটেই দিনটো চতিয়া সমষ্টিতে আছোঁ, লগ পাই থাকিম। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক। আগুৱাই যাম হোম স্বাৱলম্বী কপালৰ কেঁচা ঘাম মনিতে হৈ যান তুমি থাকা হৈ যান